আয়োজিত অনুষ্ঠানৰ মঞ্চত উপবিষ্ট বিশাল ব্যক্তিত্বৰ অধিকাৰী ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু ডাঙৰীয়া, সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি ডাঙৰীয়ানী, উত্তৰাখণ্ড ভূপেন হাজৰিকাদেৱৰ পুত্ৰ শ্ৰী তেজ হাজৰিকা, লগতে একমাত্ৰ বোৱাৰী আৰু নাতি ল'ৰা ভগ্নী কবিতা বৰুৱা প্ৰমুখ্যে আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু ভূপেনদাৰ গুণমুগ্ধ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে আজি ভূপেনদাৰ গীত পৰিৱেশন কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল, অসম চৰকাৰৰ বিষয়াসকল, সাংবাদিক বন্ধুসকললৈও মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটি অতি উল্লেখনীয় দিনত আমি সমবেত হৈছোহি। ভূপেনদা এনে এগৰাকী ব্যক্তি যিয়ে গুৰুজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সান্নিধ্য পাই সংগীত জগতত খোজ পেলাইছিল। 9 বছৰ বয়সতে তেজপুৰত থকা কালচোৱাত ভূপেন হাজৰিকাই লিখা কুসুম বৰপুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান শীৰ্ষক গীতৰ জৰিয়তে তেওঁ গীতিকাৰ সুৰকাৰ ৰূপে সংগীতৰ জগতখনত খোজ পেলায়। তাৰ পাছৰ পৰাই নিৰলস আৰু একান্ত সাধনাৰ জৰিয়তে তেওঁ এগৰাকী বিশ্ববিশ্ৰুত শিল্পী হিচাপে নিজকে উদ্ভাসিত কৰি তোলে। তেওঁ লিখিছিল, অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। ভূপেনদাই গাইছিলোঁ, অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন ভাৰত গঢ়িম। যাৰ অন্তৰালত নিহিত হৈ আছে 1942 চনৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু সংকল্পৰ কৰুণ গাথা আৰু দেশাত্মবোধ। আজি মোৰ মনত পৰিছে দেউতা নীলকান্ত হাজৰিকা আৰু মা শান্তিপ্ৰিয়া হাজৰিকা। তেখেতসকলৰ জ্যেষ্ঠ সন্তান বৰমায়া অৰ্থাৎ ভূপেনদাই অসমত এক ইতিহাস সৃষ্টি কৰিলে। দেউতাই দেখিছিল, অ মইনা কেতিয়া আহিলি তই, অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা বৰণীয়া যায়, অ মইনা কেতিয়া আহিলি তই, অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায়। এই বৰমইনাই বৰ অসমক সংগীতৰ দ্বাৰা একতাৰ ঢোলেৰে বান্ধি ৰাখিবলৈ নিজৰ সৰ্বোচ্চ আৱেগ অনুভূতি চিন্তা চেতনাক গীতৰ মাজত সংৰক্ষিত কৰিছিল। অসমৰ জনগণক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ তেওঁ গীতৰ মাজেৰে কৰা আহ্বান আৰু আৱেগ মিশ্ৰিত জাতীয়ত্বৰ অনুভূতি আছিল অতিকৈ গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চেতনাৰে উদ্বুদ্ধ। ওৰেতো জীৱন মানৱতাৰ গীত গোৱা ভূপেনদা প্ৰকৃত অৰ্থত নিজে এটা অনুষ্ঠান। তেখেতৰ প্ৰতি আগবঢ়োৱা সৰ্বোচ্চ সন্মানটোৱেই হৈছে ভাৰত ৰত্ন। মৰণোত্তৰভাৱে ভূপেনদাক প্ৰদান কৰা দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰ বাবে আমাৰ পৰিয়ালৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ। 2017 চনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উদ্বোধন কৰা দেশৰ ভিতৰতে দীৰ্ঘতম ঢলা শদিয়া দলঙক ডক্টৰ ভূপেন হাজৰিকা সেতু নামাকৰণেৰে অসমবাসীক ধন্য কৰিছে।
জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভূপেন্দাৰ নামত 100 টকাৰ এটি স্মাৰক মুদ্ৰা মুকলি কৰি তেখেতৰ প্ৰতি এক গভীৰ সন্মান প্ৰদৰ্শন কৰিছে। ভূপেন্দাৰ প্ৰতি এই সন্মান আমাৰ জাতিটোৰ বাবেই এক প্ৰেৰণাৰ স্ৰোত, যাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত পৰিয়ালৰ হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বছৰজোৰা উদযাপনৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধাকন্তৰ প্ৰতি সন্মান জনাই যিখিনি কাৰ্যপন্থা হাতত লৈছে সেয়া সঁচাকৈয়ে এগৰাকী শিল্পীৰ প্ৰতি থকা আন্তৰিক সদিচ্ছা আৰু শ্ৰদ্ধাকেই প্ৰতিফলিত কৰিছে। এনে এটা অনুষ্ঠান উদযাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভূপেন হাজৰিকা পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।